চিৰাং জিলাৰ বিজনীত আজি আহি উপস্থিত হৈছে এজন যুৱকজনৰ নাম পল্লৱ দেৱ। এই যুৱকজন শ্ৰীভূমিৰ পৰা পদযাত্ৰা কৰি আজি নিশা বিজনীত আহি উপস্থিত হয়। যুৱকজনৰ উদ্দেশ্য হ'ল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে যাতে নিচাজাতীয় দ্ৰব্য সেৱনৰ পৰা আঁতৰি থাকে, এই উদ্দেশ্যেৰে সমগ্ৰ ভাৰতবৰ্ষ পদযাত্ৰা আৰম্ভ কৰে। ৩৫খন জিলা অতিক্ৰম কৰি আজি নিশা বিজনীত উপস্থিত হৈছে। সেয়ে চিৰাং জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ৰতন চন্দ্ৰ ৰায়, বিজনী বিধায়ক অজয় কুমাৰ ৰায়ৰ লগতে চিৰাং জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাসৰ সহযোগত বিজনী আৱৰ্ত ভৱনত নিশা জিৰণিৰ ব্যৱস্থা কৰি দিয়ে। অহাকালি বিজনী মহাবিদ্যালয়ত যুৱকজনে নিচাজাতীয় দ্ৰব্যৰ ওপৰত এক সজাগতামূলক সভা আয়োজন কৰিব মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। শ্রীভূমি থেকে। কোথায় যাবা? মই এখন 18 স্টেট করব, লাস্ট কন্যাকুমারী, রামেশ্বরম। কতদিন থেকে এই যাত্রা শুরু করছো? 35 দিন হয়ে গেছে। কেমন ফিল করছো যে আজকে 35 দিন যাবত মানে পায়ে হেঁটে চলছে? ফিল তো ভালোই লাগতেছে, অল্প অল্প কষ্ট হইতেছে, কারণ অত দিনের জার্নি, একটু একটু তো কষ্ট হইব। তো আমি ভগবানের উপরে বিশ্বাস রাখছি, মানে যতটুকু হয় আগে বাড়তে থাকুন। তোমার টার্গেট কত দিনের? 3 বছর ভাবিছি, কিন্তু আরো বেশি লাগিব, কারণ বহুত দিন 18টা স্টেট, বহুত দিন লাগিব। উদ্দেশ্য কি? এগেইনস্ট ড্রাগস, মোটিভেশনাল স্পিচ। আমি উতরে জাগরণ করতে চাই যে ড্রাগসের পিছনে ভাগবা না। ড্রাগস ইজ নট এ চুজ লাইফ, নট ড্রাগস। योर फ्यूचर इज वर्थ इट। ড্রাগস মত লো, আপনার ভবিষ্য বাঁচাও। এজন ইউথ আমি আমাৰ হেৰিত পাই, বন্ধুক পাই নিশ্চয় আমি সুখী। তেওঁক অহা গম পাই আজি বিজনী অতিথিশালাত আমাৰ বিধায়ক মহোদয় আৰু জিলা সভাপতি ৰতন চন্দ্ৰ ৰায় ডাঙৰীয়াক আমি যি সহায় কৰিলে, তেওঁক থকাৰ ব্যৱস্থা আজি দিনৰ ৰাতিৰ ব্যৱস্থাখিনি আমি কৰি দিলোঁ। আৰু তেখেতে যি উদ্দেশ্যলৈ ওলাইছে, ইউথৰ মানে ড্ৰাগছ সেৱন বা অন্যান্য নিচাজাতীয় মুক্তৰ পৰা যে কেনেকৈ মুক্ত হৈ নিজৰ জীৱনটো আৰু আগন্তুক দিনত কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, সেই বস্তুটোৰ যে তেওঁ আহিছে, তাৰ কাৰণে মই তেওঁক মানে বিৰাটকৈ সুখী। আৰু তেওঁৰ মনৰ আশা পূৰণ হওক, লগতে তেওঁক ভগৱানে স্বাস্থ্যৰ প্ৰতি লক্ষ্য, স্বাস্থ্যটো সুস্বাস্থ্য কৰি ৰাখক, এইটোৱে কামনা কৰিছোঁ। আৰু তেওঁ অহাকালি আমাৰ বিজনী কলেজত, বিজনী মহাবিদ্যালয়ত তেওঁ আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত এটা সজাগতা, মানে ড্ৰাগছৰ ওপৰত সজাগতাৰ তেওঁ এটা প্ৰগ্ৰেম ৰাখিছোঁ আমি যুৱ মৰ্চাৰ তৰফৰ পৰা। তেখেতক আমি কালি ৰাতিপুৱা 10:30 বজাত লৈ যাম। আৰু আমি আশা কৰোঁ তেওঁ যোনটো উদ্দেশ্যলৈ এই গোটেই ভাৰতখনত হেৰি কৰিব, আমাৰ ইউথখিনি তেওঁৰ লগত কানেক্ট হৈছে, তেওঁলোকে বুজি পায় যে ড্ৰাগছটো সেৱনৰ কাৰণে কিমানখিনি ক্ষতিকাৰক আৰু ড্ৰাগছটো আমাৰ কাৰণে কিমানখিনি আমাৰ নতুন প্ৰজন্মক ধ্বংস কৰিছে। তেওঁ যে এই বস্তুটো লৈ ওলাইছে, তাৰ কাৰণে মই নিশ্চয়, আমি বুলি নহয় গোটেই অসমবাসী এই তেওঁৰ উদ্দেশ্যলৈ সুখী বুলি মই এটা অনুভৱ কৰিছোঁ। ধন্যবাদ।